চিপাঝাৰ বিধানসভা সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোত নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এনে সময়তে চিপাঝাৰৰ বিভিন্ন ঠাইৰ ভোটাৰৰ মাজত দেখা গৈছে বিজেপিৰ যুৱ নেতা কুমাৰ প্ৰণৱ নাৰায়ণ দেৱক। দৰঙৰ ইতিহাস প্ৰসিদ্ধ কোচ ৰাজবংশীৰ সন্তান সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি, সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ বৰ্তমানৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ আছে বিজেপিৰ প্ৰাৰ্থিত্বৰ দৌৰত। সেয়েহে এইদৰে ইখনৰ পিছত সিখন সভাত অংশগ্ৰহণ কৰি ৰাইজৰ ওচৰত গৈ নিজৰ ৰাজনৈতিক সক্ৰিয়তা আৰম্ভ কৰিছে কুমাৰ প্ৰণৱ নাৰায়ণ দেৱে। কোচ ৰাজবংশীৰ নেতাগৰাকীক চিপাঝাৰত আগমন হোৱাত এক প্ৰকাৰ আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে সমষ্টিটোত। আজি মই এতিয়া দুনি শাখাৰ 107 সংখ্যক অধিৱেশন কলিতা জনগোষ্ঠীৰ এই অধিৱেশনত মই উপস্থিত আছোঁ। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠীৰ অন্তৰ্গত দুনি শাখা। এতিয়া সেই শাখাৰ 107 বছৰ হৈছে এই শাখাটোৰ তেওঁলোকৰ। আজি এই পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত মই অংশগ্ৰহণ কৰিছোঁ আৰু বিশেষভাৱে মোক আমন্ত্ৰণ জনাইছিল। মই আহিছোঁ, উপস্থিত হৈ নিজকে মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। অসমৰ এটা বৃহত্তৰ জনগোষ্ঠী কলিতা জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ অসমৰ জনজীৱনত যথেষ্টখিনি তেখেতসকলৰ অৰিহণা আছে। বিশেষকৈ বৰ অসম যি বুলি কওঁ, সেই বৰ অসমৰ অসমীয়া সমাজ গঠনত কলিতা জনগোষ্ঠীৰ এটা ইতিহাস আছে আৰু ঐতিহাসিক তেওঁলোকৰ এটা ভূমিকা আছে। গতিকে মই ভাবোঁ আহি থকা দিনত কলিতা জনগোষ্ঠীৰ এনেধৰণৰ অনুষ্ঠানে অসমীয়া বৃহত্তৰ জাতিটোক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আৰু কলিতা জনগোষ্ঠীৰ নিজৰ যিখিনি সমস্যা আছে, সমস্যাখিনিক এই কলিতা জনগোষ্ঠীয় সংগঠনটোৱে সন্মিলনীয়ে বিশেষভাৱে আগভাগ লৈছে, অৰিহণা যোগাইছে। এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত এই সমস্যাখিনি দাঙি ধৰাৰ কাৰণে যথেষ্টখিনি তেখেতসকলে বলিষ্ঠ পদক্ষেপ লোৱা আমি দেখা পাইছোঁ। আৰু চৰকাৰেও যথেষ্ট গুৰুত্ব সহকাৰে কলিতা জনগোষ্ঠীয় সন্মিলনৰ যিবিলাক সমস্যা তেওঁলোকে দাঙি ধৰিছে সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে লোৱা আমি পৰিলক্ষিত হৈছোঁ। আৰু আহি থকা দিনত এই বৃহত্তৰ কলিতা জনগোষ্ঠীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত বৃহৎ এটা আগভাগ ল'ব বুলি আমি আশাবাদী। আৰু বিশেষকৈ যিটো ৰাজনৈতিক কথা কৈছে, চিপাঝাৰ বিধানসভা সমষ্টিত মই সংযোগ হিচাপে সকলোৰে লগত মই মিলি ঘূৰি আছোঁ, ৰাইজৰ মাজত সোমাইছোঁ। দলীয় সংগঠনৰ লগতে আমি বিজেপি দলৰ যিটো সাংগঠনিক ব্যৱস্থা সেইটোতো কাম চলিয়ে আছে। তাৰ উপৰি মই বিশেষভাৱে ৰাইজৰ মাজত সোমাই ঘৰে ঘৰে জনসম্পৰ্ক কৰিছোঁ, বিভিন্ন দল সংগঠনৰ লোকসকলক লগ কৰিছোঁ। তাৰ উপৰিও এই অঞ্চলৰ জ্যেষ্ঠ সমাজৰ লগত জড়িত থকা জ্যেষ্ঠ ব্যক্তিসকলৰ লগত মত বিনিময় কৰিছোঁ। আৰু সকলোৱে বিজেপি দলক এইবাৰ উৎসাহেৰে বাট চাই আছে যাতে আগন্তুক দিনত চিপাঝাৰ বিধানসভা সমষ্টিৰ পৰা বিধায়কগৰাকী মাননীয় মুখ্যমন্ত্ৰীক উপহাৰ দিব পাৰে চিপাঝাৰবাসীয়ে। তেনেধৰণৰ এটা মনোভাৱ লৈ ইতিমধ্যে ইয়াত ৰাইজে আছে। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।